নমস্কাৰ বন্ধুসকল স্বাগতম জনালো আন এটা ভিডিঅলৈ সো বন্ধুসকল আকৰবাৰ আহিলে আসাম ৰাইফলছৰ বাবে নতুন পদ হয় বন্ধুসকল ঠিকে হৈছে আসাম ৰাইফলছৰ আকৰবাৰ নতুনকৈ পদ মুকলি হৈছে 215টা কৈ নতুনকৈ ভ্যাকেন্সি ওলাইছে আসাম ৰাইফলছৰ বাবে ইয়াত আপোনালোকে শৰ্ট নোটিছটো নিশ্চয় চাই আছে তো ইয়াৰ বাবে আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো দেখাই আছো আমাৰ যোনটো অফিচিয়েল ওয়েবসাইট হয় newspaper.com সো আপোনালোকে গুগলত গৈ যদি সাৰ্চ কৰে বা আমাৰ ভিডিওটো ডেসক্ৰিপচনত যোনটো লিংক আছে এই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এনেকুৱা ইন্টাৰফেস আহি যাব আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা মানে ওয়েবসাইট তো খুল খাব আৰু এটা আহিলে আপোনালোকে এটা চাব পাৰিব যে আসাম ৰাইফলছৰ বাবে এই নতুন ভ্যাকেন্সি যেটো আৰ্টিকল হেতু এটা দিয়া আছে তো আপোনালোকে ভিডিওটো ডেসক্ৰিপচনত ক্লিক কৰি এটা আহি যাব আহিলে এটা চাব পাৰিব যে এটা আপোনালোকৰ আসাম ৰাইফলছৰ বাবে যেটো নতুন ৰিক্ৰুটমেন্ট আহিছে বা ভ্যাকেন্সি আছে ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো দিয়া আছে সো ইয়াতে আপোনালোকে প্ৰথমে চাব পাৰিব যে অৰ্গানাইজেচন এটা আসাম ৰাইফলছ টোটাল ভ্যাকেন্সি আছে 215টা আৰু পোষ্ট কেইটা নাম হৈছে টেকনিক্যাল আৰু ট্ৰেডসম্যান তো টেকনিক্যাল আৰু ট্ৰেডসম্যান মেনৰ কাৰণে আপোনালোকৰ 215টা কৈ ভ্যাকেন্সি ওলাইছে আৰু এটা আপোনালোকৰ ভ্যাকেন্সি ওয়াইজ বা মানে পোষ্ট ওয়াইজ আপোনালোকৰ হেৰিটো আপোনালোকৰ দেখাই আছে এটা আপোনালোকে নিশ্চয় চাব পাৰিব কিন্তু তাৰ আগতে আপোনালোকে এটা চাই ল'ব যে অনলাইন মোডত আপোনালোকৰ আবেদনটো হ'ব জব লোকেশনটো অল ওভাৰ ইন্ডিয়া তাৰ পিছত অফিচিয়েল ওয়েবসাইটটো এটা আপোনালোকে নিশ্চয় চাব পাৰিব আপোনালোকৰ তলত লিংকটো দিয়া আছে তাৰ পিছত আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব 3rd বা 4th উইক অফ এপ্ৰিল তো এটো আপোনালোকৰ আবেদন হ'ব আৰু জুন মাহৰ লাস্ট লৈকে আপোনালোকে আবেদনটো চলি থাকিব তাৰ পিছত ইফালে আপোনালোকে তলফালে যদি স্ক্ৰল কৰে ইয়াত আপোনালোকে চাব পাৰিব যে পোষ্ট নেম তো পোষ্ট নেম ওয়াইজ আপোনালোকৰ ভ্যাকেন্সি কোড কিমানটা আছে এটা চাব যে ৰিলিজিয়াছ টিচাৰ ইয়াত আপোনালোকৰ 3টা আছে ভিডিও মেকানিক এটা আপোনালোকৰ 17টা আছে লাইনম্যানৰ কাৰণে আপোনালোকৰ 8টা আছে ইঞ্জিনিয়াৰ ইকুইপমেন্ট মেকানিকৰ কাৰণে 4টা আছে ইলেক্ট্ৰিকেল মেকানিক ভেহিকলৰ কাৰণে 17টা এনেকুৱা আপোনালোকৰ গোটেইখিনি এতে ভ্যাকেন্সি বিলাক ব্ৰেকডাউন কৰি দিয়া আছে আপোনালোকে এটা চাব পাৰিব সাফাইৰ কাৰণে আপোনালোকৰ অৰ্থাৎ সাফাই কৰ্মীৰ কাৰণে এটা আপোনালোকৰ 70টা আছে আৰু সাফাই কৰ্মীৰ কাৰণে আপোনালোকৰ যেটো এডুকেশন কোৱালিফিকেশন হেবিলাক আপোনালোকৰ দেখাইছো মাত্ৰ 10 পাছ কৰিলে হ'ব ইয়াত আপোনালোকে চাব পাৰিব এতে দিয়া আছে সেটা পিছত ইফালে যদি চাই আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া আসাম ৰাইফলছ ট্ৰেডসম্যান ৰিক্ৰুটমেন্ট 2025 প্ৰথমে এজ লিমিটটো দিয়া আছে এটা আপোনালোকৰ 18 পৰা 30 বছৰ বয়সৰ যিকোনো প্ৰাৰ্থী আপোনালোকে এটা আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ মহিলা বা হেৰি আপোনালোকৰ লৰা সকলে এটা আবেদন কৰিব পাৰিব তাৰ পিছত ইয়াতে এজ ৰিলেক্সেশনটো নিচে চালে আপোনালোকে এটা চাই ল'ব ভালকে তাৰ পিছত ইফালে আছে যে এডুকেশন কোৱালিফিকেশন তো আসাম ৰাইফলছ ট্ৰেডসম্যানৰ কাৰণে বা টেকনিশিয়ানৰ কাৰণে যোনটো এডুকেশন কোৱালিফিকেশন সো হেবিলাক এটা দিয়া আছে ৰিলিজিয়াছ টিচাৰৰ কাৰণে এটা গ্ৰেজুৱেট উইথ ৰিলেটেড সাবজেক্ট আপোনালোকৰ হ'ব লাগিব তাৰ পিছত ৰেডিও মেকানিকৰ কাৰণে এটা 10 পাছ বা ডিপ্লোমা ইন ৰিলেটেড ফিল্ড অৰ 12 পাছ with non medical আপোনালোকৰ হ'ব লাগিব সো এনেকুৱা আপোনালোকৰ ভ্যাকেন্সি কেইটা এটা দিয়া আছে আপোনালোকৰ লাইনমেনৰ কাৰণে আপোনালোকৰ আইটিআইটো লাগিব 10 পাছৰ লগতে আপোনালোকৰ আইটিআই লাগিব অকল 10 পাছ যদি চাকৰি বিচাৰে তেতিয়া আপোনালোকে এটা চাব পাৰিব যে সাফাই কৰ্মীৰ কাৰণে 70টা পোষ্ট আছে আৰু ইয়াতে আপোনালোকৰ মাত্ৰ হেৰি 10 পাছ লাগে সো এনেকুৱা আপোনালোকে হৈ যাব তাৰ পিছত ফাৰ্মাচিষ্টৰ কাৰণে এটা আপোনালোকৰ 12 পাছ ডিগ্ৰী বা ডিপ্লোমা ইন ফাৰ্মাসি হ'ব লাগিব সো এনেকুৱা আপোনালোকৰ পোষ্ট কেইটা দিয়া আছে এডুকেশন কোৱালিফিকেশনটো আপোনালোকে ভালদৰে চাই ল'ব পাৰিব ইয়াতে আহি তাৰ পিছত ইফালে চাব যে এপ্লিকেশন ফি গ্ৰুপ বি পোষ্টৰ কাৰণে আপোনালোকৰ 200 টকা গ্ৰুপ সি কাৰণে 100 টকা এসসি এসটি আৰু ফিমেল ক্যান্ডিডেটৰ কাৰণে কোনো ধৰণৰ পইচা নালাগে বা এপ্লিকেশন ফি নালাগে তাৰ পিছত ইফালে যদি চাই সিলেকশন প্ৰসেস এটা চাব যে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ পিএসটি আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পিইটি ৰিটেন এক্সাম স্কিল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন মেডিকেল কোৱালিফিকেশন এইখিনি হ'ব লাগিব তাৰ পিছত ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ কাৰণে কেনেকুৱা কি হেবিলাক এটা দিয়া আছে হাউ টু এপ্লাই যদি চাই তো এপ্লাই প্ৰসেসটো আপোনালোকক দেখাই দিম নেক্সটত ইম্পৰ্টেন্ট ডেট কেটা আপোনালোকে ভালদৰে চাই ল'ব নোটিফিকেশন ৰিলিজ শৰ্ট নোটিছটো যোৱাকালি মানে হেৰি হৈছে 19 তাৰিখত আপোনালোকৰ পাবলিশ হৈছে কিন্তু আপোনালোকৰ অফিচিয়েল যোনটো মেইন নোটিছ সেটো আপোনালোকক আহিলে দেখাই দিম লাষ্ট ডেট আপোনালোকৰ জুনত হৈ যাব পিটি আৰু পিএসটি ৰেলি ডেট আপোনালোকৰ 1 অক্টোবৰ হ'ব এক্সাম ডেট আহিব জনাই দিম তাৰ পিছত আপোনালোকে অনলাইন আবেদনৰ যিবিলাক লিংক হেবিলাক এটা দিয়া আছে অফিচিয়েল লিংকটো এটা চাব অনলাইন আবেদন লিংকটো যেটো এতিয়ালৈকে এক্টিভ হোৱা নাই তো এক্টিভ হলে এটা আপোনালোকে পাই যাব শৰ্ট নোটিছটো এটা আহি আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব এনেকুৱা আপোনালোকৰ শৰ্ট নোটিছটো আহি যাব তো এটো আছিল এটা সৰু ইনফৰমেশন নিশ্চয় আপোনালোকে যিসকলৰ মানে ইচ্ছুক হয় আসাম ৰাইফলছত জয়েন হোৱাৰ বাবে সো আপোনালোকে এটা আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশন খিনিটো দেখাই দিলো তো এটো আছিল এটা ইনফৰমেশন আৰু আমাৰ এতে WhatsApp আৰু Telegram গ্ৰুপৰ জয়েন বিলাক দিয়া আছে লিংক বিলাক সো এতে আপোনালোকে জয়েন হৈ ল'ব এনেকুৱা ইনফৰমেশন ভিডিও বিলাক আগন্তুক পোৱা পাব সো আজিলৈকে মানে পাই জয় অসম।